হেল্ল' গাইজ, ৱেলকাম বেক মাই চেনেল জেচমিন মণি ব্লগছ। আজি মই আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিছোঁ ৰিপাব্লিক ডে উপলক্ষে। কাইলৈতো বাৰু ৰিপাব্লিক ডে আছে, তাৰ কাৰণে আমাৰ ইয়াত বৰ ধুনীয়াকৈ হেৰি কৰি আছে। আজি দেখিছেনে আমাৰ এইফালে ইমানেই কুঁৱলী পৰিছে নহয়, কি ক'ব আৰু। চবফালে চাওক না কেনেকুৱা কুঁৱলী একদম পূৰা আন্ধাৰ হৈ আছে। বহুত দিনৰ মূৰত পৰিছে কিন্তু দেই। এইবাৰ পিছে ঠাণ্ডাটো বহুত কম আছে হয়নে? আপোনালোকৰ ফালে কেনেকুৱা ঠাণ্ডা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু আমাৰ এইফালে এয়া চাওক কেনেকুৱা, এইটো বাইপাছ ৰাস্তা হয়। কেনেকুৱা ঠাণ্ডা, বাপৰে বাপ, পূৰা কুঁৱলী পৰিছে, একো দেখিয়ে নাপায় ৰাতিপুৱাই। আৰু কাইলৈ যিহেতু ৰিপাব্লিক ডে আছে, সেইটো কাৰণে আমাৰ ইয়াত ইমান ধুনীয়াকৈ চব চাফা চিকুণ কৰা হৈছে। সেয়ে অকণমান আপোনালোকক দেখাব বিচাৰিছোঁ। এইফালে হ'ল খনিগড় পাৰ্কৰ ফালে চব কি ধুনীয়াকৈ সজাই পৰাই তুলিছে। যিহেতু আমাৰ মামা আহিব, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, এয়া চকিডিং ফিল্ড হয়। আৰু এয়া হ'ল আমাৰ পল্টন বজাৰত থকা চিফ মিনিষ্টাৰ থকা অসম সচিবালয়। ইমানেই ধুনীয়াকৈ সচিবালয়খনো সজাই তুলিছে চাওক না। পল্টন বজাৰত নদীৰ পাৰত অৱস্থিত আমাৰ এয়া সচিবালয়, অসম সচিবালয়। ইমান ধুনীয়াকৈ সজাইছে, ইমান ধুনীয়াকৈ লাইটবোৰ লগাইছে, আৰু ইমান ধুনীয়াকৈ বনালে যে মই ডিব্ৰুগড়ত থাকি মই নিজে নাজানো। আৰু এইফালে চাওক ৰিক্সাখনতো পতাকা লৈ লৈছে, আৰু পল্টন বজাৰ পইণ্টত ট্ৰেফিক পইণ্ট এটা বহাই আছে। আৰু এইফালে এয়া আৱৰ্ত ভৱনৰ দৃশ্য হয়, এইখিনি পুৰণা আৱৰ্ত ভৱনৰ দৃশ্য আমাৰ ডিব্ৰুগড়ত। সেইখিনি আপোনালোকক দেখাবলৈ কোচিছ কৰিছোঁ। কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। এয়া দেখিছেনে ইমান ধুনীয়াকৈ লাইটিঙৰে একদম পূৰা আমাৰ ডিব্ৰুগড়খন এতিয়া কোনো ক্ষেত্ৰতে পিছপৰা নহয়, সকলো ক্ষেত্ৰতে আমাৰ ডিব্ৰুগড়খনো বহুতখিনি আগবাঢ়িছে। এয়া হ'ল ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত অসম সচিবালয়। আৰু মোৰ ফালৰ পৰা সকলোলৈকে হেপী ৰিপাব্লিক ডে, গণৰাজ্য দিৱসৰ শুভেচ্ছা থাকিল।